হেল্ল' সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু সকলোকে চেনেলটোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আজিৰ ভিডিঅ'টো বিশেষকৈ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আৰু ডিৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা দুখন ন'টিচ আহিছে। ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো বিশেষকৈ যিসকল কেণ্ডিডেটে ইৰিগেশ্যন ডিপাৰ্টমেণ্টত ভেৰিফিকেশ্যনত ডিছকুৱালিফাইড নহয়, যিসকলে মেডিকেল টেষ্টত ডিছকুৱালিফাইড নহয়, মানে PWD কেণ্ডিডেটছবোৰৰ সেইসকলৰ কাৰণে মানে গোটেই ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ যিসকলে এপইণ্টমেণ্ট পাব এইবাৰ 9 তাৰিখ আৰু 10 তাৰিখ 11 তাৰিখ। মই 11 তাৰিখ বুলি কিয় কৈছোঁ, 11 তাৰিখত যিহেতু টি টাইপছত যিসকল কেণ্ডিডেট আছে সেইসকলক এক্সট্ৰাকৈ দিয়া হ'ব। আৰু থুলমূলকৈ এয়া হৈছে ডিৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশ পোৱা এখন ন'টিচ। যি ন'টিচটো হৈছে PWBD। মই আগতে কৈছিলোঁ ইৰিগেশ্যন ডিপাৰ্টমেণ্টত PWD বুলি, এইটো হৈছে PWBD। বহুত ভালকৈ মনোযোগেৰে আপোনালোকে শুনিব। যিহেতু কিছুমান ডিপাৰ্টমেণ্টে PWBDৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এতিয়ালৈকে সম্পন্ন নোহোৱাৰ কাৰণে মোক বহুতেই কমেণ্ট বক্সত জনাই আহিছিলে PWBD কেণ্ডিডেটছবোৰৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়ালৈ হ'ব। মই তেতিয়া কৈ আছিলোঁ যে PWBD কেণ্ডিডেটছৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নতুন বছৰৰ 5 তাৰিখৰ আগতেই হ'ব বুলি। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ জানিবলৈ লাষ্টলৈকে চাব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব, চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আপোনালোকৰ যদি কিবা ডাউট থাকি যায়। এতিয়া মেইন টপিকলৈ উভতি আহোঁ। এতিয়া হৈছে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশ পোৱা যিসকলে ইৰিগেশ্যন ডিপাৰ্টমেণ্টত এইবাৰ গ্ৰেড 3 হওক, গ্ৰেড 4 হওক তেওঁলোকে নিযুক্তি লাভ কৰিব, সেইসকলৰ কাৰণে এয়া ন'টিচ। ইয়াত লিখা হৈছে, এইখিনি আপোনালোকে পঢ়ি চাব। মই এবাৰ পঢ়ি দিছোঁ। ইট ইজ ইনফৰমেশ্যন টু অল কনচাৰ্ণ কেণ্ডিডেট ছেলেক্টেড বাই দ্য ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ appointment in the irrigation department in different categories of class 3 and class 4 posts who appeared for subsequent document verification and were not disqualified or not absent during verification by the medical board in case of PWD category candidates are invited to attend the ceremonial distribution of appointment letters as per schedule given below. ইয়াত কোৱা হৈছে যিসকল কেণ্ডিডেটছে ইৰিগেশ্যন ডিপাৰ্টমেণ্টত বিভিন্ন মেডিকেল টেষ্ট ভেৰিফিকেশ্যন আৰু জেনেৰেল ভেৰিফিকেশ্যনত ডিছকুৱালিফাইড নহয়, সেইসকল কেণ্ডিডেটছে তলত দিয়া ডেটবোৰত আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিয়ে উপস্থিত থাকিবলৈ কোৱা হৈছে। মাষ্ট বি আপোনালোকে উপস্থিত থাকিব লাগিব। ভালকৈ ভিডিঅ'টো চাই লওক। প্ৰথমতে কোৱা হৈছে যে যিহেতু আমাক মুখ্যমন্ত্ৰী মহোদয়ে জনালে গ্ৰেড 4ৰ এপইণ্টমেণ্ট 9 তাৰিখে দিয়া হ'ব, এই মাহৰ মানে জানুৱাৰী মাহৰ 9 তাৰিখে 2026 চনত। আপোনালোকে ডেটটো মাৰ্ক কৰি ৰাখিব। দিনৰ 11 বজাৰ পৰা ডিষ্ট্ৰিবিউশ্যন চেৰিমনিয়েলটো আৰম্ভ হ'ব। এপইণ্টমেণ্ট ক'ত হ'ব? ভেনুটো হৈছে সৰুসজাই ষ্টেডিয়াম, লখৰা, গুৱাহাটী, আছাম। এইটো হৈছে গ্ৰেড 4ৰ কাৰণে 9 তাৰিখে, সকলোৱে জানে। আৰু 10 তাৰিখত হ'ব গ্ৰেড 3 11 বজাৰ পৰা ছেম ভেনুতে সৰুসজাই ষ্টেডিয়ামতে গ্ৰেড 3 আৰু গ্ৰেড 4 দুটাৰ কাৰণে। আৰু এতিয়া নেক্সটটো হৈছে 11 তাৰিখে কাৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰা হ'ব। 11 তাৰিখে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুটাৰে একেলগে ছেলেক্টেড আণ্ডাৰ টি গাৰ্ডেন কোটা, মানে টি গাৰ্ডেন কোটাত যিসকল কেণ্ডিডেটে এপইণ্টমেণ্ট লেটাৰৰ বাবে ছেলেক্টেড হৈছে সেইসকলক আপোনালোকক দিনৰ 12 বজাত আফটাৰনুন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীত আপোনালোকৰ এপইণ্টমেণ্ট দিয়া হ'ব। গোটেইখিনি আপোনালোকে ভালদৰে চাই ল'ব, স্ক্ৰীনশ্বট মাৰি পিনি, নতুবা মই আপোনালোকক PDFটো কমেণ্ট বক্সৰ লিংকত প্ৰভাইড কৰি দিয়া হ'ব। আৰু নেক্সট ইয়াত কোৱা হৈছে আপোনালোকৰ এপইণ্টমেণ্ট ল'বলৈ যাওঁতে কি ডকুমেণ্ট
লগত নিব লাগিব। ইয়াত কোৱা হৈছে যে দ্য কেণ্ডিডেট মাষ্ট এটেণ্ড দ্য চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ এপইণ্টমেণ্ট লেটাৰ প্ৰগ্ৰাম এলং উইথ এ ভেলিড ID proof in original. Further, one guardians will be allowed with each candidate. ইয়াত হেল্পলাইন নাম্বাৰো দিয়া হৈছে, কিবা অসুবিধা হ'লে আপোনালোকে তাত ফোন কৰিব পাৰে। ইয়াত কৈছে যে সকলো কেণ্ডিডেটে এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰামটো এটেণ্ড কৰিবলৈ কৈছে আৰু লগতে এখন ভেলিড ID প্ৰুফ, আপোনাৰ পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ হওক, ভোটাৰ ID হওক আৰু আধাৰ কাৰ্ড হওক, আপোনালোকে যিকোনো এখন নিবলৈ কৈছে। আৰু লগতে কি কোৱা হৈছে, আপোনালোকৰ ইচ কেণ্ডিডেটক মানে প্ৰত্যেকজন কেণ্ডিডেটক লগত ইয়াত সকলোৰে এটা প্ৰশ্ন উদয় হয় যে অকল ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এনেকুৱা ন'টিচ কিয় আহিছে? বেলেগ ডিপাৰ্টমেণ্টৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট হওক, স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট হওক বা যিকোনো এটা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হওক, যিকোনো ডিপাৰ্টমেণ্ট হওক, মানে এনেকৈ ন'টিচ অহা নাই নেকি? হয়, আহিব আপোনালোকৰো, চিন্তা নকৰিব, নাহিলেই একো নাই, আপোনালোকৰ চবৰে মানে এপইণ্টমেণ্ট লেটাৰ সৰুসজাই ষ্টেডিয়ামত আপোনালোকক দিয়া হ'ব। চ' মাষ্ট বি তাত এটেণ্ড হ'বলৈ লাগিব বুলি জনাই আছে। এতিয়া নেক্সট আছে বেছি ইম্পৰ্টেণ্ট এইটো, যিহেতু এতিয়ালৈকে ডিপাৰ্টমেণ্টেল ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা নাছিলে। ডিপাৰ্টমেণ্টেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে এয়া ন'টিচ হয় ডিৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা। এনেকৈ বিভিন্ন ডিপাৰ্টমেণ্টৰ PWBD কেণ্ডিডেটছবোৰৰ মানে মেডিকেল টেষ্ট, এনেকৈ বিভিন্ন ডিপাৰ্টমেণ্টৰ মেডিকেল টেষ্ট ভেৰিফিকেশ্যন হোৱা নাছিল চাগে। চ' সেইসকলৰ মানে PWBD কেণ্ডিডেটসকলৰ কাৰণে বিভিন্ন ডিপাৰ্টমেণ্টত হোৱা নাছিলে চাগে এতিয়ালৈকে। চ' সেইসকলৰ কাৰণে যিহেতু মোক আগৰ ভিডিঅ'টোত PWBD কেণ্ডিডেটছবোৰে ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়ালৈকে হ'ব সেইখিনি গোটেইখিনি আপোনালোকে সুধি আছিলে। চ' এয়া আছিলে ডেট 3 তাৰিখ। কেতিয়া হ'ব? আজি 2 তাৰিখ, কাইলৈ হ'ব। মোৰ মানে ভিডিঅ' বনোৱাটো অকণমান লেট হ'ল, চ' চৰি। আৰু আগতীয়াকৈ যদি আপোনালোকে কিছুমানে জানি গ'ল দেন ভাল, আৰু কিছুমানে যদি এতিয়ালৈকেও জনা নাছিল, চ' ইমাৰ্জেঞ্চিকৈ আপোনালোকক বনাব লগা হ'ল। চ' এয়া আছিলে PWBD কেণ্ডিডেটছসকলৰ কাৰণে। আপোনালোকৰ লগত অল ৰিলেভেণ্ট অৰিজিনেল ডকুমেণ্টছ, মানে গোটেইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যনত যিসকল কেণ্ডিডেট যাব সেইসকলে আপোনাৰ অনলাইন এপ্লিকেশ্যন ফৰ্মখন, এডমিট কাৰ্ডখন আৰু HSLC, HS আৰু যাৰ ডিগ্ৰী আছে, কাষ্ট চাৰ্টিফিকেট, ডিছএবিলিটি চাৰ্টিফিকেট, সেইখিনি গোটেই এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, সেই গোটেইখিনি আৰু 2 কপিজ অফ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, সেই গোটেইখিনি লগত লৈ যাব। চ' ভিডিঅ'টো এইটোৱে আছিলে, বেছি ইম্পৰ্টেণ্ট হয় আৰু মোৰ ভিডিঅ' বনোৱাটো অকণমান লেট হ'ল আৰু এয়া আছিলে। চ' সকলোকে আকৌ মোৰ ফালৰ পৰা নতুন বছৰ শুভেচ্ছা জনালোঁ আৰু ভিডিঅ'টো ইমানলৈকে শেষ কৰিব। আৰু লাষ্টত মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। বাই বাই।